আজি যদি মই 2 মাহ অৰুণোদয় বন্ধ কৰি দিওঁ, কংগ্ৰেছৰ পৰা সুধি লওকচোন হুলস্থুল কৰিবনে? আপোনাৰ কথা মতে মই মানি ললো, অহা মাহত অৰুণোদয় নিদিওঁ ND24ৰ কথা মতে, হ'ব? যোনে মোক সোধে মই কম যে ND24 কৰাৰ কাৰণে বন্ধ কৰি দিছো। তাকত আছে? অখিল গগৈ কোৱা মতে মই বন্ধ কৰি দিম, তাক সুধিব তাকত আছে নেকি? শিৱসাগৰত অৰুণোদয় মই 2 মাহ বন্ধ কৰি দিওঁ, অখিল গগৈ বানপানীতকৈও দূৰতে উৰি গুচি যাব। বানপানীৰ স্পীড কম হ'ব, অখিল গগৈ উৰুৱাই লৈ যোৱা স্পীডটো বেছি হ'বগৈ। এইবিলাক যি কথা কলে মানুহৰ শত্ৰু বুলি প্ৰমাণিত হয়, সেই কথা কব নালাগে। ইমান দুখীয়া মানুহে 1250 টকা পায়, দুখীয়া মানুহকেইটাৰ প্ৰতি ইমান কিয় চকু? এইটো আপোনাৰ মানসিকতা। মই কোনজন মানুহক কিনিব খুজিলে আপুনি কওক। আপোনালোকে কৈছিল কৰ্মচাৰীক OPS দিব লাগে, আপোনালোকে নিজৰ কথাবোৰ নিজেই পাহৰি যায়। আপোনালোকে পেপাৰত লিখি থাকে এইবোৰ কথা, দুখীয়া প্ৰজা, দুখীয়া ঘৰ। আপোনালোকে লিখা কথাবোৰ কৰিলে আকৌ আপোনালোকে প্ৰশ্ন সোধে। আপুনি কোন পেপাৰ? তো ND24 এইবোৰ বাতৰি দেখুৱাই থাকে যে OPS নাই, আমাৰ চিকিৎসা বেয়া নাই, এইবিলাকতো আপুনিয়ে কৈ থাকে। আৰু আপুনি যদি ND24 এনেকুৱা কৰে, অৰুণোদয় হিতাধিকাৰী বিলাকে আপোনাৰ টিভি চোৱা বন্ধ কৰি দিব, TRP কমি যাব। কোনো সেইকাৰণে কংগ্ৰেছ UDFক অৰুণোদয় মানে ভোট নিদিয়ে, ইলেকশ্যন হাৰি থাকে। এতিয়া আপোনাৰ টিভিটো আপুনি এনেকুৱা লাইনত লৈ যাব খুজিছে নেকি? কংগ্ৰেছ আৰু UDFক আপুনি আপোনাৰ টিভিটো কংগ্ৰেছ UDF কৰিব খুজিছে নেকি? বিজেপিৰ প্ৰতি থাকক, TRP বাঢ়িব। কাৰণ অৰুণোদয় হৈ গ'ল, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা হৈ গ'ল, অসমৰ গোটেই মানুহখিনিতো বিজেপিৰ লগত। আপোনাৰ টিভিটো যদি বাংলাদেশত চলাব লাগে আমাৰ বিৰুদ্ধে কওক, যদি অসমত চলাব লাগে আমাৰ সপক্ষে ক'ব লাগিব। আৰু এইকাৰণে আমাৰ সপক্ষে কোৱা টিভি TRP বেছি হয় নহয়? যোনে বিজেপিৰ সপক্ষে ক'ব তাৰ TRP বাঢ়িব, আৰু যোনে বিজেপিৰ বিপক্ষে ক'ব তাৰ TRP কমিব। কাৰণ মানুহটো আমাৰ লগত, UDF কংগ্ৰেছৰ লগত ক'ত মানুহ আছে? তেওঁলোকে মহিলাক ইমান দিন আছক। যোৱাকালি কংগ্ৰেছৰ সংসদ গৌৰৱ গগৈয়ে কৈছে যে 10,000 টকাটো মহিলাবিলাকক নিদিলে মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত। এতিয়া মই 1 তাৰিখৰ পৰা দিম বুলি কওঁতে তেওঁ কৈছে হিতাধিকাৰী সৃষ্টি কৰিছিলে। তুমিয়ে কিয় কথাটো উলিয়ালা? আজি যদি মই 2 মাহ অৰুণোদয় বন্ধ কৰি দিওঁ, কংগ্ৰেছৰ পৰা সুধি লওকচোন হুলস্থুল কৰিবনে? আপোনাৰ কথা মতে মই মানি ললো, অহা মাহত অৰুণোদয় নিদিওঁ ND24ৰ কথা মতে, হ'ব? যোনে মোক সোধে মই কম যে ND24 কৰাৰ কাৰণে বন্ধ কৰি দিছো। তাকত আছে? অখিল গগৈ কোৱা মতে মই বন্ধ কৰি দিম, তাক সুধিব তাকত আছে নেকি? শিৱসাগৰত অৰুণোদয় মই 2 মাহ বন্ধ কৰি দিওঁ, অখিল গগৈ বানপানীতকৈও দূৰতে উৰি গুচি যাব। বানপানীৰ স্পীড কম হ'ব, অখিল গগৈ উৰুৱাই লৈ যোৱা স্পীডটো বেছি হ'বগৈ। এইবিলাক যি কথা কলে মানুহৰ শত্ৰু বুলি প্ৰমাণিত হয়, সেই কথা কব নালাগে। ইমান দুখীয়া মানুহে 1250 টকা পায়, দুখীয়া মানুহকেইটাৰ প্ৰতি ইমান কিয় চকু? আগতেতো অখিল গগৈ চকু লোহিয়া তুহিয়াৰ লগত আছিল, আজিকালি চকু অৰুণোদয় হিতাধিকাৰীৰ লগত হৈ গ'ল। মানে সেইবিলাকৰ লগত কম্প্ৰমাইজ হৈ গ'ল। এতিয়া 1250 টকাৰ পৰাতো কমিশ্যন দিব নোৱাৰে, সেইকাৰণে সেইকেইটাৰ পিছত লাগি থাকে। এইটো কিবা যুক্তি হ'ব পাৰে নেকি? ইমান ভাল আঁচনি দেখাৰ পিছতো তেওঁ এই অৰুণোদয় কেইটাই চকুত পৰিল, হয় নহয়? চাই ল'ব, যদি ND24 বিচাৰে মই বন্ধ কৰি দিম। আৰু কিবা আছে নাই? ঠিক আছে, ধন্যবাদ।